কিন্তু ৰাইজক যি ভুল তথ্য দি আছে, যিসকলৰ ব্ৰেইনত কামটো চলি আছে, তেওঁলোক ৰাজনৈতিক। কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আৱেগৰ প্ৰতিফলন। কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে, যিখিনি মানুহে অসত্য কথা উলিয়াই আছে, তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে। মেক্সিমাম মানুহে ৰাজীৱ শদিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিল। ৰাজীৱ শদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিল। আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে, যেতিয়ালৈকে গুলীকাণ্ড নহয়, যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয়, তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ। এতিয়া সেইটোকে কথা, আপুনি যিয়ে কৰে তাত সৰব হয়। যদি নজনাই, কেইদিনমান আগতে কংগ্ৰেছৰ এজন নেতা কলা কোট পিন্ধি CIDত গ'ল। CIDয়ে তেওঁক কথা নজনালে। নজনোৱাৰ লগে লগে ৩-৪টা টিভিত টক শ্ব' পাতি আৰম্ভ কৰিলে যে কিয় নজনালে। আকৌ কালি যেতিয়া আমি জনালো, তেতিয়া কৈছে কিয় জনালে। আপোনালোকে চাব, ধৰক মই এটা নাম ক'ব খোজা নাই, কোনোবা এটা টিভিত আজিৰ পৰা ২ বছৰ আগতে পঞ্চ পাণ্ডৱ বুলি এটা টক শ্ব' কৰিছিলে। কিমান ভাল মহন্ত পৰিয়াল, আজি তাতে দপদপাই আছে যে মহন্ত পৰিয়াল ইমান বেয়া। তো এই গোটেই কথাবিলাক যিখিনি মানুহে জুবিন গাৰ্গক লৈ, বিকাশ অসম বুলি এজন ল'ৰা আছে লাচিত সেনা, জুবিন গাৰ্গক লৈ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিলে, তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ, ন্যায় লাগে আমাক। উৎপল বৰা, মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। যিসকল মানুহে আজি জুবিন গাৰ্গক কোভিডৰ সময়ত আক্ৰমণ কৰা গোটেই কেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিলে? জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এইখন বাতৰি কাকত মই বন্ধ কৰি দিম? ইয়াত কোনো সঁচা কথা নিলিখে। আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গ'ল। প্ৰশ্নটো তাতে, আজি হঠাৎ সব জুবিনৰ অনুৰাগী হ'ল। জুবিনৰ অনুৰাগী মই আজি, মোৰ কথা আপোনালোকে লিখি ৰাখক, ২৬ এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব, এই এজনো মানুহ জুবিনৰ লগত নাথাকে। জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে, সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো? যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে? গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই। তেওঁলোকৰ এটাই কথা যে ২৬ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে, চিম্পল। নহ'লে মানুহেতো ইমান ভাল হৈছে, ছিংগাপুৰৰ পৰা মৃতদেহ আহিছে, সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে, তদন্ত হৈছে, ক'তো খুঁত নাই। দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে, দ্বিতীয় পোষ্টমৰ্টেম কৰিছে। ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে, একোতো বাকী ৰখা নাই। এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক, আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব, আৰু আনজন নহয় একেজনে কয়। আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি, সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে। গতিকে এইটোতো উদ্দেশ্য কি? যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা। কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিল, চিম্পল কথা। গতিকে এই পৰিৱেশটো আমিও লক্ষ্য কৰি আছোঁ, আৰু মই নিজে বিশ্বাসী যে অসম চৰকাৰৰ SITয়ে জুবিনক সম্পূৰ্ণ ন্যায় দিব পাৰিব। মোৰ তাতে কোনো সন্দেহ নাই। কেইটামান 45-50 ডেইজৰ কথা। গতিকে তেতিয়া সকলোৰে মুখাবোৰ নিজে নিজে খুলি যাব।
ধন্যবাদ। এতিয়া কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব? এইখন উৎপল শৰ্মাই কালি সেইখন পোষ্ট কৰিছে, লুৰিণজ্যোতি গগৈয়ে পোষ্ট কৰিছে। তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় ছ'চিয়েল মিডিয়াত দিলে বুলি। কি তদন্ত কৰিব? এইবিলাক চাৰ্কুলেট কোনে কৰি আছে? ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয়। এতিয়া মই তেওঁলোকক যদি ধৰিব যাওঁতো মোক ক'ব যে আপুনি পলিটিকেলি মটিভেটেড। কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছিল? এবাৰতো ADGPক সুধিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছোঁ, সঁচা নে মিছা? তাত চহীও নাই, সেইখন পোষ্টমৰ্টেম ৰিপৰ্টত চহীটোও নাই। আৰু চহী নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে ছ'চিয়েল মিডিয়াত দি কৈছে এখন সঁচা নে মিছা কওক। তাৰমানে কি? আপুনিতো জনাই দিলে মানুহক। যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলেহেঁতেন আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালেহেঁতেন যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছোঁ, সঁচা নে মিছা? মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ চবেইতো ছ'চিয়েল মিডিয়াত দিয়েই দিলে। এতিয়া কি তদন্ত কৰিব? তদন্ত কৰিলে কাক ধৰিব লাগিব? কোনোবা সাংবাদিক, কোনোবা সম্পাদক, কোনোবা ছাত্ৰ নেতা, কোনোবা যুৱ নেতা, কোনোবা ৰাজনৈতিক নেতা। গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছোঁ, তেতিয়াহ'লে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব। আমি সিদ্ধান্ত ল'ব লাগিব যে এই পুলিচক আমি বিশ্বাস কৰিছোঁ, আমি আৰু এইকেইটা দিন কথা নকওঁ। যদি প্ৰত্যেক দিনাই একোজন বিশেষজ্ঞই কমেণ্ট দি থাকে, তদন্ত কেনেকৈ হ'ব? ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে ইমান কেতিয়াও কমেণ্ট দি থকা নাছিল। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছততো কংগ্ৰেছে কেতিয়াও কমেণ্ট দি থকা নাছিল। কংগ্ৰেছে জুবিনৰ ওপৰত কিয় কমেণ্ট দি আছে? তেওঁলোকৰ নিজৰ নেতাৰ হত্যাৰ পিছতোতো তেওঁলোকে কমেণ্ট দিয়া নাছিলে। সদায় কৈছিলে যে পুলিচক কামটো কৰিব দিয়ক বুলি। আজি 26ৰ ইলেকশ্যন নাথাকিলেতো কোনেও একো নকৰিলেহেঁতেন। গতিকে এইটোতো গোটেই ইট হেজ বিকাম এ ইলেকশ্যন ইছ্যু। এইটোতো এটা ইলেকশ্যনলৈকে ৰূপান্তৰ কৰিছে। আৰু জুবিনৰ জীৱিত কালত যিবিলাক অনুৰাগী আছিল তেওঁলোকে দুখ পাই আছে। মৃত্যুৰ পিছত হোৱা অনুৰাগীখিনিক লৈ সমস্যা বেছি হৈছে। মই আপোনাক নিজে ক'লো, পঞ্চপাণ্ডৱ কোন টিভিত ওলাইছিলে টক শ্ব' আপোনালোকে নিজে চাই ল'ব। গোটেই মহন্ত ফেমিলিৰ কথা লৈ পেলাই। আজি তেওঁলোকে দিনে ৰাতি আমাক সমালোচনা কৰি আছে।